Hello students, মই ডক্টৰ জেজুন মহেশ্বৰী বৰুৱা এলকেমি ক্লাছলৈ তোমাক মই স্বাগতম জনাইছো আৰু কিছুদিন অলপমান পলম হোৱাৰ কাৰণটো বিশেষ এটা কামত মই ব্যস্ত আছিলো অলপমান স্বাস্থ্যৰ অৱনতি ঘটিলে সো হেতু কাৰণে আহোতে অকমান দেৰি লাগিলে বাট আহিছো যদিও এটা এনাৰ্জি লৈ পিনি আহিছো কাৰণ তোমালোকৰ লগত আমি কি কৰিব লাগি আছে HS12 for gote course to discuss koribo lagi ase right so before going to the HS12 jor pra ami erisilu chemical kinetics ba rakhayanik gote bigyanon portion of ami erisilu ta discuss kora eta bhal khobor dilom hoy na aisu jete bhal khobor diato usite mo karone karon ami alchemy hoday tomalkole bhal khobor loi aho so bhal khobor to hoise CEE ঠিক আছে CEE বুলি এটা एग्जाम আছে আসাম ইঞ্জিনিয়াৰিং ৰ কাৰণে তোমাক এটা এন্ট্ৰেন্স এক্সামিনেশন পাতে এইবাৰ তোমালোকে গম পোৱা অলৰেডি JEE এন্ট্ৰেন্স এক্সামত অলৰেডি আমাৰ এলকেমি পৰা লৰাছলিয়ে মানে ষ্টুডেন্টছে অলৰেডি কি কৰিছে কোৱালিফাই কৰিছে মেইনছ কোৱালিফাই কৰিছে এডভান্সৰ তোমাৰ এটা কাউন্সিল এডভান্স পৰীক্ষা হৈ গল গতিকে এটা কাউন্সিলিং লৰাছলি বহি আছে সো হেখিনি খবৰ পাছত লৈ আনিম এতিয়া কথাটো হৈছে CEE কাউন্সিলিং হ'ব বাট ৰেংকিংৰ হিচাপত গম পোৱা গৈছে যে তেওঁলোকে এটলিষ্ট 6 জন লৰাছলি ইয়াৰ পৰা কোৱালিফাই কৰিব দ্যাট মিন্স এই বছৰ যদি চাবল যাও JEE মেইনছ বা তোমালোকৰ CEE বা NEET তেনেকুৱা মিলাই পিনি এক্সপেক্ট কৰিব পৰা যায় যে যিখিনি ৰেংকিংৰ ভিতৰত আছে যে হেখিনি লৰাছলি তোমাক মোটামুটি তোমাৰ মোৰ দেন I think 12-13 জন লৰাছলিয়ে এলকেমি পৰা কোৱালিফাই কৰিব সো ইজন্ট ইট ভেৰি গুড থিং আৰু এটা কথা যে তোমালোকৰ BSc কাৰণে পঢ়িবৰ কাৰণে যিখিনি এন্ট্ৰেন্স এক্সামিনেশন yes I was really মানে scared about that কাৰণ কিলে তোমালোক মই আগতে কৈছে BSc পঢ়িবৰ কাৰণে আজিকালি তোমাক এন্ট্ৰেন্স দিব লাগিব সো BSc পঢ়িবৰ কাৰণে যিখিনি এন্ট্ৰেন্স হৈছিল ইয়াত তোমাৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্সিটি যিখিনি এন্ট্ৰেন্স হৈছিল আৰু আমাৰ এলকেমি ষ্টুডেন্টে qualify kori goise so isn't this so good yes it is delicious and I am so delighted about that right so basic kotha nokoi pini ami arambho koru tumalokor chemical kinetics or hey portion khini pa jikhini portion of my last video tumal korisilo so let's come again yes so ami discuss korisil tumalokor agot je total graphor kotha discuss korisil tumalokor nishoy mort ase এডাল গ্ৰাফ আছে এনেকুৱা ধৰণৰ এডাল গ্ৰাফ কৰি ডিসকাস কৰিলো কাৰণ তোমালোক মই ডিটেইলছ ডিসকাস কৰা নাছিলো গ্ৰাফডাল তোমালোকৰ চোৱা গ্ৰাফডালৰ প্যাটাৰ্নটো কেনেকুৱা আছে জাস্ট এনেকুৱা টাইপৰ গ্ৰাফডাল আহিছে নে সো তুমি কথাটা মন কৰিবা যে গ্ৰাফডাল যেতিয়া তোমাৰ এনেকে আহিছে তা অৰ্থটো নিশ্চয় কিবা এটা বহন কৰিছে কাৰণ কেলে এই গ্ৰাফবিলাক কেলে ইম্পৰ্টেন্ট তোমালোকে গম পাব প্ৰত্যেকটো গ্ৰাফে আমি এনালাইজ কৰিব লাগিব কাৰণ কেলে এই গ্ৰাফবিলাকৰ পৰা তোমালোকৰ এন্ট্ৰেন্স এক্সামিনেশনৰ কোৱেশ্চন ডাইৰেক্টলি আহে yes you are listening the right thing exam not completely তোমার হেই ডাইরেক্ট গ্রাফ ধরে তোমাক পুট কৰি দিয়াৰ পিছত কি কৰে তাৰপৰা তোমাকৰ কি হৈ যায় ইয়াৰ ভিতৰত কোনটো সহজ বা সৰি কোনটো শুদ্ধ আছিল তো তুমি কিতাপখন যদি ভালকে পঢ়িছা তুমি গ্ৰাফডাল পাৰিবা ঠিক আছে সো লেটস সি এই গ্ৰাফডাল তোমালোকৰ কি কৰিছে মই জাস্ট কিতাপৰ তোমালোকৰ ফিগাৰ 4.1 তোমালোকে কিতাপখন উলিয়াই লবা যেটা তোমালোকে পঢ়িব লৈছা বহি কিতাপ ডেফিনেটলি মই ভাবিছো তোমাক উলিয়াই লৈছা বুলি সো কেমিক্যাল কাইনেটিক্স চেপ্টাৰটো তোমালোকৰ একচুয়ালি এতিয়া নতুন কিতাপ আমাৰ 3.1 হ'বগে ফিগাৰ কিন্তু পুৰণা কিতাপ মানে তোমাৰ 4.1 ফিগাৰ হ'বগে 4.1 ৰ ফিগাৰ তোমালোকে চোৱা তাত দেখিবা যে ওপৰত যেটো আছে পোৰশনটো এৰকম তোমাৰ কি আছে R0 আছে মই তোমাক গ্ৰাফডাল এক্সপ্লেইন কৰি দিম মই জাস্ট খালি গ্ৰাফডাল আঁকি লৈছো ভালকে যাতে তোমালোক কোনো ধৰণৰ থাকি না যায় এপিনে তোমাৰ টাইম আহিলে সময় ঠিক আছে এতিয়া সব প্ৰথম কথাটো মই কথাটো কৈছো আৰ্ণবটো কি কৈছিলো মই আৰ্ণব কৈছো ইনিশিয়াল কনসেন্ট্ৰেচন মানে প্ৰথমতে যেটা তুমি ৰিঅ্যাকশন হোৱা নাছিলে বা ৰিঅ্যাকশন হোৱাৰ আৰম্ভণিতে তোমাৰ গাঢ়তা কিমান আছিলে বাট মিন্স কনসেন্ট্ৰেচন অফ দা ৰিঅ্যাক্টেন্ট মানে বিক্ৰিয়কৰ গাঢ়তা কিমান আছিলে বিক্ৰিয়কৰ গাঢ়তাক আমি R0 বা R0 বুলি কৈছো হয়নে কনসেন্ট্ৰেচন টাৰ্মটো আমি আগতে কৈছো যে কনসেন্ট্ৰেচনটো তোমাক কিহেদি বুজায় কনসেন্ট্ৰেচন তোমাৰ এনেকে ডাঙৰ ব্ৰেকেট দি বুজালে তুমি গম পাবা যে কনসেন্ট্ৰেচন আৰু R মানে আছে ৰিঅ্যাক্টেন্ট যেটো বিক্ৰিয়ক হেতু কাৰণ তোমাৰ মই দিছো কনসেন্ট্ৰেচন অফ R এতিয়া চোৱা তোমালোকে যে এই R ৰ ভ্যালুটো মই ইয়াত টপত ৰাখিছো একদম ওপৰত ৰাখিছো হয়নে সো দিস ইজ দা R0 অফ ভ্যালু অফ R0 এটো হৈছে R0 অফ ভ্যালু তুমি চোৱা সিম্পল কথা সময়ৰ লগে লগে ৰিঅ্যাকশনটো আগবাঢ়ি গৈ থাকে হয় না সো সময়ৰ লগে লগে ৰিঅ্যাকশনটো আগবাঢ়ি যোৱা মানে কি বিক্ৰিয়কৰ গাঢ়তা তোমাৰ ক্ৰমান্বয়ে কমি আহিছে নে বিক্ৰিয়কৰ গাঢ়তা ক্ৰমান্বয়ে কমি আহিব দা কনসেন্ট্ৰেচন অফ দা ৰিঅ্যাক্টেন্ট উইল গেট ডিক্ৰিজ উইথ টাইম হয় না টাইমৰ সময়ৰ লগে লগে ডিক্ৰিজ হৈ গৈ থাকে ইয়াৰ কাৰণ তোমালোকক মই এটা এক্সাম্পল দিছিলো ভাত খোৱাৰ কথাটো দিছিলো তুমি চোৱা প্ৰথম তোমাৰ চাউল কিনে আসলে কেঁচা চাউল 10 মিনিটৰ পাছত তুমি পালাগে হিজুৱা চাউল ঠিক আছে এটো যদি এটা ৰিঅ্যাকশন বুলি ধৰো তেতিয়া তুমি কি চিন্তা কৰিবা যে তোমাৰ ওচৰত আসলে চাউল কিনে লাহে লাহে একদম কেঁচা চাউল আসলে কেঁচা চাউল নাইকিয়া হৈ কি হলগে কি নাইকিয়া হৈ গলগে হয় না সম্পূৰ্ণকে এটা তোমাৰ ওচৰত আছে হিজুৱা চাউলৰ কাৰণে বেলেগ এটা গ্ৰাফ আছে এটা আমি আঁকিম কিন্তু তোমা কেঁচা চাউলৰ ঘনত্ব কি গাঢ়তা থাকিছে জানো কনসেন্ট্ৰেচন অফ দা কেঁচা চাউল মানে যেটো তোমাক চাউলটো আছে জানো চাউলটো নাই লাহে কমি ইয়াত অলমোস্ট নাইকিয়া হৈ গৈছে ঠিক আছে এতিয়া ইয়াত তোমালোকৰ কথাটো আহিছে
যে এই যে তোমাৰ আৰৰ কনসেন্ট্ৰেশন কথাটো আহিছে আৰ তুমি কোনোবা এটা জায়গা তুমি কি কৰিবা তুমি গ্ৰাফডাল ভালকে চাই লবা গ্ৰাফডাল তোমাৰ কিতাপত আছেই তাত তোমালোকে দেখিবা যে ইয়াৰ যেটা কনসেন্ট্ৰেশন তুমি স্লোপ বুলি যেটো বস্তু আছে আৰ এভাৰেজ সো ইয়াত তোমাৰ r1 আৰু r0 দুটা পোৰশন দিছে ইয়াত তোমাৰ দিছে এটা r0 এটা তোমাৰ r2 মই কিতাপখনৰ পৰা সম্পূৰ্ণৰূপে ফলো কৰিছো যাতে তোমালোক কোনো ধৰণৰ খুবুজা নাথাকে দেই r1 আৰু r0 তাৰ মানে কি r1 আৰু r0 কি কিবা এটা সময়ৰ সাপেক্ষে সাপোজ ধৰি লৈছো t0 টাইমটো এটো জায়গা তোমাৰ টাইমটো কিমান আছিল t0 আছিল হয়নে এটো জায়গা তোমাৰ টাইমটো কিমান হৈছেগে Suppose T1 হৈছেগে আৰু এটো জায়গা তোমাৰ টাইমটো কিমান হৈছেগে suppose T2 হৈছেগে ঠিক আছে সো T1 আৰু T2 তোমাৰ কি আছে টাইম সাপেক্ষে তোমাৰ কি হৈছেগে গবনি R1 আৰু R2 ভ্যালু কিটা আছে সিম্পল কথা ওকে এতিয়া তুমি সোৱা এই গ্ৰাফ ডালৰ ভিতৰত তোমালোকৰ দিছে এই সময়ৰ যেটো পাৰ্থক্য এই সময় পাৰ্থক্য R1 আৰু R2 ৰ মাজৰ সময় পাৰ্থক্যটো কিমান আছে This is called delta t. Delta t. Delta t মানে অৰ্থটো কি যদি দেখি নপা তোমাকে ইউটিউব ভিডিওটো তোমাকে জুম কৰিব পাৰে এটা জানা নিশ্চয় হয় নহয় সো ইউটিউব ভিডিও তুমি জুম কৰি পিনে চাব পাৰা যে এটা সময় ডেল্টা t পুট কৰিছো ডেল্টা t মানে কি ডেল্টা t মানে হৈছে পাৰ্থক্য সময়ৰ পাৰ্থক্যটো কি বুজাইছো সাপোজ যেনিবা t1 - t2 সো এইখিনি লাগে আসলে তোমাৰ t1 হয়নে আৰু এইখিনি আছে তোমাৰ t2 সো এই সময়ৰ পাৰ্থক্যটোক আমি কিহে বুজাইছো ডেল্টা t ৰে বুজাইছো সময়ৰ পাৰ্থক্য Okay, next কথাটো আহিলে ইয়াত তোমালোকক কৈছে আমি অলৰেডি শিকিছো যে তোমালোকৰ ৰিঅ্যাকশন তোমাৰ ৰেট কেনে কৰিলে বিক্ৰিয়া গতিবেগটো কেনে কৰিলে সো ইয়াত তোমাৰ কি আছে এই পোৰশনটোত এই পোৰশন জাস্ট খালি এই পোৰশনটো কথা কৈছো যিখিনি তোমাৰ ডেল্টা t ভ্যালু খিনি আছে সেই পোৰশন তোমাৰ r এভাৰেজ গড় গতিবেগ ৰাইট r এভাৰেজ যেটো আমি পঢ়িছিলো তাত আমি কি পাইছিলো যে বিক্ৰিয়কৰ সাপেক্ষে কি থাকিব তোমাৰ কি থাকিব ডেল্টা r থাকিব ৰাইট আৰু তলত কি থাকিব ডেল্টা t থাকিব হল না হলো সো ডেল্টা r আৰু ডেল্টা t ইয়াত তুমি ডেল্টা r টো কি ডেল্টা r ৰ জায়গাত কি পুট কৰিব পাৰিবা মাইনাস থাকিলে তুমি কনসেন্ট্ৰেশন সাপোজ r2 পুট কৰিছা মাইনাস r0 পুট কৰিছা ওকে ৰাখিছা আৰু তলত তেতিয়া কি তেতিয়া তুমি t2 - t1 ৰাখিব লাগিব obvious কথা তুমি t1 - t2 কৰা বা t2 - t1 কৰা এটো কোনো পাৰ্থক্য নপৰে কিন্তু মনত ৰাখিবা যদি তুমি ওপৰত r1 r2 লিখিছা তেতিয়া তুমি তলত কিন্তু t1 - t2 লিখিব লাগিব ঠিক আছে যদি ওপৰত r2 - r1 লিখিছা ইয়াতো কিন্তু t2 - t1 লিখিব লাগিব যেটোৱে নহক লাগিলে দুইটা কিন্তু ম্যাচ হ'ব লাগিব ওকে নেক্সট কথাটো আহি পৰিলে r instantaneous এতিয়া তোমালোকৰ সোৱা এই পোৰশনটো তোমালোকৰ ধুনিয়া এটা হৈছে তোমাৰ এটা সময় এটা তোমাৰ কি লব পাৰিছা যে তুমি বুজাব পৰা সময় এটা তুমি হিসাব কৰিব পৰা সময় কিন্তু আগতে আমি কি পঢ়িছো তৎক্ষণাত গতিবেগ যেটো তোমাৰ কি হৈছে যে r instantaneous সিচুৱেচনটো কি হৈ যায় r instantaneous তুমি একো চেঞ্জেস নহয় except ডেল্টা জায়গা তুমি কি পুট কৰিছিলা তুমি ইয়াত পুট কৰিছিলা -d r concentration of r টো থাকিলে আৰু dt d টো কি বস্তু মই কৈছিলো খুব সূক্ষ্ম পৰিৱৰ্তনৰ কাৰণে তোমাৰ খুব স্মল ফ্ৰেকশন অফ পৰিৱৰ্তন যদি হয় যেনে এটা চুলিডাল তুমি যদি 1 crore টাইমছ যদি ভাগ কৰি দিয়া চুলি ভাগত যিমানকে পৰিব সৰু হয় না চুলিডাল ইটসেলফ সৰু তাত যদি তুমি 1 crore ভাগ মানে 1 কোটি ভাগ যদি কৰি দিয়া ভাগ কৰিলে কিমান সৰু পোৰশন পৰিব ৰাইট সো তেনেকুৱা ধৰণৰ সৰু পোৰশনৰ কাৰণে তোমাৰ কি হৈছে ডিফাৰেন্সিয়েচন আমি ইউজ কৰো যেনে আমি ক্যালকুলাস বা কলন গণিতৰ পৰা আমি আনিছো ঠিক আছে সো এই পোৰশনক আমি কি বুলি কলো -dr/dt আৰু ইয়াকে তোমাৰ কি বুলি কব মাইনাস স্লোপ অসমত কি বুলি কব প্ৰৱণতা এটা প্ৰৱণতাটো বস্তুটো কি তোমালোকে অলৰেডি ম্যাথমেটিক্সত জানা তোমালোকে সায়েন্স বা ক্লাস 10 ত পাইছা কিন্তু তুমি মই বুজাইছো কথাটো যে -dr/dt মাইনাস প্ৰৱণতা কেলে হ'ল তাৰ মানে ইয়াৰ আগৰ মাইনাসটা কেলে আছে প্ৰৱণতা অসমত যদি কও প্ৰৱণতা মানে কি মই যদি কও তোমাক প্ৰৱণতা মানে অৰ্থ হৈছে মোৰ কিবা এটা খাবলৈ প্ৰৱণতা জাগিছে প্ৰৱণতা মানে কি আই জাস্ট ওয়ান্ট টু হ্যাভ মোৰ কিবা ইচ্ছা জাগিছে নিচিনা বা মই হেইফালে ঢাল খাই গৈছো মোৰ প্ৰৱণতা আহিছে মই এতিয়া কোনফালে গৈছো মই ক্ৰিকেট খেলিব গৈছো মোৰ এটা ইন্টেনশন আহিছে তোমাৰ যে মই খেলিব গৈ আছো ঠিক তেনেকে এই গ্ৰাফডালৰ ইন্টেনশন কি লাহে লাহে কমি গৈছে না তললে আহিছে না গ্ৰাফডাল সো হেতু কাৰণটা প্ৰৱণতা স্লোপটো কি হৈছে তোমাৰ তললে গৈছে আমি চাবাচোন কেতিয়াবা কওঁ যে এই বহুত ওখ স্লোপ আছে আমি যাব নোৱাৰো বাইক লৈ পিনে গাড়ীখন লৈ স্লোপ ওখ এই বহুত ডাউন আছে দে স্লোপ বুলি কওঁ নক সো ডাউন আছে কাৰণে স্লোপটোক আমি মাইনাসত কৈছো দ্যাট ইজ প্ৰৱণতা ওকে কথাটো ঠিক আছে সো এই গ্ৰাফ দলৰ পৰা তুমি ইমানখিনি কথা গম পালা যে যেতিয়া তোমাৰ r এভাৰেজ থাকিছে তুমি এই ভ্যালু কিটা গম পাইছা আৰু ইনস্ট্যান্টেনিয়াস বা স্লোপটো গম পাইছা তাছত এটা কথা মনত ৰাখিবা এনেকুৱা ধৰণৰ সৰু কোৱেশ্চন যিবিলাক তোমাকে হয়তো ভাবিব পাৰা যে ইগনোৰ কৰিব লাগে নো ইউ ক্যানট ইগনোৰ সো ইনস্ট্যান্টেনিয়াস পৰা তুমি কি গম পালা মাইনাস স্লোপ বা
প্ৰৱণতাটো ঠিক আছে এতিয়া তুমি চোৱা কাখত আৰু এডাল গ্ৰাফ আছে কাখত থকা গ্ৰাফডাল তুমি হেতু দেখিলেই তুমি গম পাবা গ্ৰাফডালত তোমাৰ কেনেকুৱা ধৰণৰ আছে সিচুৱেশনটো একেটাই কন্ডিশন তুমি খালি ইয়াত কি কৰিছা মই অকমা ৰেড কালাৰ দি বুজাম যদি ধৰিব নোৱাৰা তোমাকে কমেন্ট সেকশনত কমেন্ট কৰিবা এই গ্ৰাফডাল এতিয়া তোমাৰ এনেকে যাব ঠিক আছে ৰেড কালাৰ দি যাব এটো কি আছে গম পাইছানে প্ৰথম প্ৰডাক্ট কি আছিল প্ৰডাক্ট তোমালকৰ আছিল 0 সো হেতু কাৰণে প্ৰডাক্ট তোমাৰ ইয়াৰ পৰা ষ্টাৰ্ট আছে 0 পৰা ষ্টাৰ্ট হৈছে যেনেকে এটো প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট হৈছে প্ৰথম পৰা সো এটো কাৰণে গ্ৰাফডাল জাস্ট বি সেকশনে যেটো গ্ৰাফ আছে মই সেকেন্ড গ্ৰাফটা লকা নাই তোমালকৰ কাৰণে ৰবা আকিয়ে দিও নহলে কি হ'ব তোমালক খেলিমিল লাগিব সো এইখিনি মই মুহাৰিছো যাৰ যাৰ অসুবিধা আছে ভিডিওটো তোমালকে আকৌ ব্যাক কৰি পিনি চাই লবা যদি জুম কৰিবা জুম কৰি চাই লবা ঠিক আছে জুমিং কোনো প্ৰবলেম নাই জাস্ট খালি তুমি ভিডিওটো জাস্ট কৰি এনেকে জুম কৰিলে জুম কৰিব পাৰিবা যেনে ফটোবুলা জুম কৰো তেনেকা জুম কৰিব পাৰিবা ঠিক আছে আচ্ছা এতিয়া তুমি চোৱা মই কি কৈছো প্ৰডাক্টৰ কথা সো প্ৰডাক্টত তোমাৰ গ্ৰাফডাল এনেকৈ আহিছে obvious কথা ন কাৰণ প্ৰডাক্টত তোমাৰ কি আছে প্ৰথম প্ৰডাক্ট হৈছিল নে প্ৰথম হিজুৱা চাল পাইছিল জানো নাই প্ৰথম তুমি পাইছিলা কি পাইছিলা কেঁচা চাউল পাইছিলা সো কেঁচা চাউলৰ পৰা হিজুৱা চাউল পাওতে তোমাৰ কি হৈছে হিজুৱা চাউল পাইছিলা প্ৰডাক্ট সো প্ৰডাক্ট তোমাৰ কো পাই ষ্টাৰ্ট হৈছে প্ৰথম কেঁচা চাউল আছে গতিকে প্ৰডাক্ট প্লাস 0 বাট সময়ৰ লগে লগে with respect to time you are getting the product that is the তোমাৰ কাৰণে হিজুৱা চাউল বা ভাত যদি পাইছা তুমি ঠিক আছে সো এই ক্ষেত্ৰত তোমাৰ স্লোপটো কি হ'ব slope will be plus আহিব কি আহিব প্ৰডাক্টৰ কনসেন্ট্ৰেশন ডিভাইডেড বাই ডেল্টা টি কাৰণ প্ৰডাক্টৰ কনসেন্ট্ৰেশন সময়ৰ লগে লগে বাঢ়ি গৈছে আৰু এই প্লাসটো আমি কিলে আহিছে কাৰণ কিলে প্ৰডাক্টৰ কনসেন্ট্ৰেশন বাঢ়ি যোৱা কাৰণ অলৰেডি তোমালোকৰ লগত মই অলৰেডি তোমাক ম্যাথমেটিক্যালি আৰু তোমাৰ ফিজিক্যাল মই তোমাৰ কি সিগনিফিকেন্স বৈশিষ্ট্য কিটা উল্লেখ কৰিছো যে প্লাসটো কিলে দিয়া যায় এতিয়া তুমি চোৱা স্লোপটো কি আছে ওপৰলৈ উঠি গৈছে না ওপৰলৈ উঠি যোৱা কাৰণে অৰ্থটো কি থাকিলে তাৰ মানে ই ডেফিনেটলি ধনাত্মক হৈছে পজিটিভ হৈছে হেতু কাৰণে স্লোপটো ইয়াত কি হৈছে পজিটিভ হৈছে আগৰটো কি আছিল তললে গৈছিল so that's why its slope is negative আৰু obviously ইয়াত তোমাৰ r যদি এভাৰেজ উলিয়াবল যোৱাতে তুমি কি কৰিব লাগিব জাস্ট তোমাৰ ইয়াতে ডেল্টা p পুট কৰা আৰু ইপিনে তোমাৰ ডেল্টা t পুট কৰা ফিনিশ okay so this graph I think তুমি গ্ৰাফটো খুব ধুনিয়াকে বুজি পাইছা মই ভাবো যে তোমালোক গ্ৰাফ বুজি পোৱা ক্ষেত্ৰত কোন ধৰণৰ অসুবিধা হোৱাগে নাই okay now next portion লাগ বাঢ়িছো unit of a rate of a reaction এতিয়া তুমি চোৱা এটা ৰিঅ্যাকশনৰ ৰেট এটো কিন্তু খুব কমন কোৱেশ্চন তোমালোকে কাউন্সিল বা সিবিএসই জিহৰে হোৱা লাগিলে তার কিন্তু খুব সহজে হয় কোৱেশ্চন আৰু এটা কথা আগতেও কৈছো তোমাৰ কথাটা যে আজিকালি তুমি কাউন্সিলৰ কোৱেশ্চন বা সিবিএসই কোৱেশ্চন বিল তুমি ডিফাৰেন্স কৰিব নোৱাৰা এটা খুব এই ইউনিট অফ দা ৰিঅ্যাকশন ৰেট অফ দা ৰিঅ্যাকশন পঢ়োৱাৰ আগতে মানে এককটো পঢ়োৱাৰ আগতে মই এটা সৰু কথাটা কৈছো জমনিটো চাবা তুমি দেই 2023 চনত 2023 জুমান যিখন আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ কেমিষ্ট্ৰি পেপাৰ আহিছিলে মই তোমালোকক খালি অকল কেমিষ্ট্ৰি কথাই কৈছো ফিজিক্সৰ কথা কৈ থকা নাই বা ম্যাথমেটিক্সৰ কথা কৈ থকা নাই বা বায়ো কথা কৈ থকা নাই যিখন পেপাৰ আহিছিল তাত এটা সৰু কোৱেশ্চন আহিছিলে কোৱেশ্চনটো সলিউশন চেপ্টাৰ ড্ৰব চেপ্টাৰ ঠিক আছে সেই কোৱেশ্চনটো মই তোমালোকক যেটা আহিব তেটা মই তোমালোকক কৰাম ডেফিনেটলি কৰাম তুমি চিন্তা নকৰিবা লাইন বাই লাইন আমি পঢ়িম বুলি আগতে কমিটেড কৰিছো আমি কমিটমেন্ট দিছো খালি মই তোমাক কথাটা কৈছো সেই কোৱেশ্চনটো তোমালোকৰ আহিছে কাউন্সিলৰ কোন বছৰ 2023 চনত ৰাইট 23 চনত সাধাৰণতে কি হয় ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰীক্ষা হৈছে ৰাইট আৰু সেই কোৱেশ্চনটো আহিছে 2022 চনৰ জুলাই যেটো সেকেন্ড সেশন হয় তোমাৰ জেডব্লিউ can you believe জেডব্লিউৰ পৰীক্ষা মেইনছৰ পৰীক্ষা জুলাই মাহত সেই কোৱেশ্চনটো আহিছে যেটো নেকি 23 ৰ এ সেকত আহিছে তাৰমানে কাউন্সিলত আহিছে তাৰমানে অলমোস্ট 6 মাহৰ পাছতে তুমি সেই কোৱেশ্চনটো পাইছা যেটো তোমাৰ জেডব্লিউত আহিছে সো ডোন্ট থিংক that তুমি যে সিলেক্টেড কিবা এটা পঢ়িবা আৰু সিলেক্টেড পঢ়ি পিন তুমি কাউন্সিলত গৈ পিন তুমি হাইয়েস্ট নম্বৰটা বা ভাল নম্বৰটা পাবা ঠিক আছে আমাৰ এই বছৰ বহুত ষ্টুডেন্ট লেটাৰ পাব লাগে মাৰ্কস গৈ 79 77 লৈকে ৰখি গৈছে ঠিক আছে সো মই এই কথাটো কওঁ যে পারফেকশন আনিব লাগিব লিখাটো পারফেকশন হ'ব লাগিব বুজাটো পারফেকশন হ'ব লাগিব আৰু তুমি এটো এক্সপেক্ট নকৰিবা যে তুমি কাউন্সিলৰ পৰীক্ষা দিছা গতিকে তোমাৰ জেডব্লিউ বা নিটৰ কোনো সম্পৰ্ক নাই always expect one thing যে নিটৰ যিখন কোৱেশ্চন পেপাৰ আছে বা জেডব্লিউ যিখন কোৱেশ্চন পেপাৰ আছে সেইখনৰ পৰা তোমালে কিন্তু কোৱেশ্চনস আহিব সো at least দেখা গৈছে মানে তোমাৰ পোষ্ট কৰোনা খিনি বেছিকে দেখা গৈছে ঠিক আছে সো হেতু কাৰণে কথাটো কৈছো যে যিখিনি কোৱেশ্চনস তোমালোকৰ আহিব সেইখিনি কিন্তু জেডব্লিউ বা তোমালোকে
কিহৰ বুলি নিটৰ বুলি কিন্তু ইগনোৰ নমাৰিবা যে এইখিনি জে ডাবল আহিছে নিটত আহিছে আমি ইগনোৰ নমাৰো কিতাপৰ নহয় কিবা কিতাপৰে কোৱেশ্চন হয় এইবিলাক বস্তুটো কিন্তু কিতাপত সেই কোৱেশ্চনটো দি থোৱা নাই অবিয়াস কথা এটা চেপ্টাৰ তোমাক কিমানটা কোৱেশ্চন দিব খুব বেছি তোমাৰ 40টা কোৱেশ্চন দিলে এক্সাৰসাইজত বা 30টা কোৱেশ্চন দিলে তাতকে বেছি দিব নোৱাৰে কিন্তু তাৰ পৰা ধেৰ কোৱেশ্চন লব পাৰে ন সেই কোৱেশ্চন কিন্তু তাৰে ফৰ্মুলা ইউজ কৰি পিনি কৰিছে কিন্তু বেলেগ ফৰ্মুলা ইউজ কৰা নাই একদম সিম্পল কোৱেশ্চন তুমি দেখিলে আচৰিত পাবা যে কোৱেশ্চনটো ইমান সিম্পল উই কুড নট আনসাৰ মানে তেওঁলোকে যেতিয়া আসলে যিকিজন আনসাৰ কৰিব পৰা নাছিল আৰু 2023 চনত তোমাকে জানা কেমিষ্ট্ৰি অলমোস্ট ৰিজাল্ট তোমাৰ ডিজাস্টাৰাছ আছিল বহুতৰ ক্ষেত্ৰত ঠিক আছে এনিৱেজ উইল কাম টু দ্যাট পইণ্ট কিন্তু এতিয়া মই কোৱা কথাটো অৰ্থটো হ'ল সৰু সৰু প্ৰত্যেকটো কথাতে কিন্তু গুৰুত্ব দিবা সো নেক্সট টপিক ইজ ইউনিট অফ ৰেট অফ এ ৰিএকচন ইউনিট অফ ৰেট অফ এ ৰিএকচন তুমি চোৱা এটা ৰিএকচনৰ তোমাক কি হলে ৰেট অফ এ ৰিএকচনৰ একক কি হয় তাৰ মানে কি হৈছে এটা বিক্ৰিয়াৰ গতিবেগৰ একক কি হয় বিক্ৰিয়াৰ গতিবেগৰ অসমীয়াত যদি মই লিখিবলৈ যাওঁ বিক্ৰিয়াৰ গতিবেগৰ একক ইউনিট ঠিক আছে এটা তুমি চোৱা কিমান সিম্পল হয় তুমি মুখস্থ কৰিবলৈ প্ৰয়োজন নাই মুখস্থ কৰি পিনে এটা সেল এটা অকুপাই কৰিবলৈ দৰকাৰ নাই যত মুখস্থ কৰি বহি থাকিবা তুমিকে চোৱা কিমান ইজি হয় বিক্ৰিয়াৰ ৰেটটো কেনেকৈ উলিয়ায় ৰেট এভাৰেজ কৰা বা ইনস্ট্যান্টেনিয়াস কয় জিটোৱে লগা লাগে মই ইনস্ট্যান্টেনিয়াস কাৰণ কিলে অলপ পাছত তৎক্ষণাত ৰেটটো কথাই তোমাক সদায় ওলাব গৈ পিনি সো ইয়াত কি হ'ব মাইনাস dr বাই dt আহিলে ঠিক আছে এটা r ৰ ভ্যালুটো তোমাৰ কি r ইজ কনস্ট্যান্ট হৈছে এইবিলাক মেটাৰ নকৰে ইয়াত তুমি চাব লাগিব যে r ৰ যেটো কনসেন্ট্ৰেচন মানে সৰি r ৰ যেটো ইউনিট ইয়াৰ ইউনিটটো কি হোৱাট ইজ দা ইউনিট অফ r তাৰমানে ইয়াৰ একক কি হয় r ৰ একক কি হয় তুমি যে চোৱা r টো হৈছে কনসেন্ট্ৰেচন যেটো আমি কি বুলি কৈছো কনসেন্ট্ৰেচন বুলি কৈছো কনসেন্ট্ৰেচন বা অসমীয়াত কলে আমি কি বুলি কম এটো গাঢ়তা বুলি কম হয় না গাঢ়তা ওপৰত আছে গাঢ়তা ঠিক আছে নিউমাৰেটৰত আছে কনসেন্ট্ৰেচন বা লবত আছে তোমাৰ গাঢ়তা তলত আছে সময় টাইম বা সময় আছে ৰাইট এটা সময় একক কি ডেফিনেটলি সেকেন্ড হয় না তুমি মিনিটো লিখিব বা ঘন্টাও লিখিব কিছুমান ক্ষেত্ৰত তোমাৰ ঘন্টা বা মিনিটো আছে কিন্তু বেসিক্যালি কি হয় সেকেন্ড হয় সো তোমাৰ সময় এককটো তুমি কি দিব লাগিব একক হিচাপে কি দিব লাগিব সেকেন্ড s stands for second ঠিক আছে গাঢ়তাৰ একক কি হয় গাঢ়তা মানে কি গাঢ়তা হোৱাট ইজ গাঢ়তা মই একাপ চাহ খাইছো চাহ কাপত চেনি অকমান মই কম পালো মই কলো যে দাদা চাহত চেনি আৰু অকনমান দি দিও ঠিক আছে চেনি কাপ দিলাৰ লগে লগে তোমাৰ কি হ'ল চাহৰ মিঠাটো বাঢ়িলে তাৰ মানে কি হ'ল চেনিৰ গাঢ়তা বাঢ়িলে না চেনিৰ ঘনক মানে গাঢ়তা বাঢ়ি যোৱাৰ কাৰণে চাহ কাপ বেছি মিঠা হ'ল তাৰ মানে তুমি কিমান এমাউন্ট আছে এমাউন্টটো হি সমান পৰিমাণৰ ভলিউম সমান আয়তনৰ ভলিউমৰ পানীখিনিত তোমাৰ কিমানখিনি চেনি আছে হেতুই হৈছে তোমাৰ গাঢ়তা এতিয়া তুমি চিন্তা কৰা যে তোমাৰ ওচৰত আছে কি তোমাৰ ওচৰত গাঢ়তাৰ কাৰণে তুমি কি কবা তুমি কেমিক্যাল ল্যাঙ্গুৱেজত তুমি মোল বুলি কবা হয়নে মোলটো তাৰমানে 1 লিটাৰত কিমান আছে জানে মোলাৰিটি কথা কোৱা আমি ঠিক আছে সো মোলাৰিটি হৈছে তোমাৰ কনসেন্ট্ৰেচন বা গাঢ়তাৰ তোমাৰ কাৰণে একক সো হেতু কাৰণে ইয়াত তুমি মোল লিটাৰ ইনভাৰ্স তাৰমানে প্ৰতি একক লিটাৰত তোমাৰ কিমান মোল আছে মোলটোৱে তোমাক কি বুজায় মোলটোৱে বুজায় যে কিমানটা এমাউন্ট অফ পাৰ্টিকলছ এটমছ মলিকিউলছ আয়নছ আছে হয় না সো আয়তনটো চেঞ্জ হোৱা নাই ভলিউমটো চেঞ্জ হোৱা নাই কি হৈছে তোমাৰ মোলটো যদি মোল বঢ়াই গৈছে ইয়াৰ ঘনত্বকে গাঢ়তা বাঢ়ি গৈ থাকিব সো হেতু কাৰণে ইয়াৰ পৰা আমি কি গম পালো যে ইয়াৰ এককটো কি হ'ব এককটো হ'বগে তোমাৰ মোল লিটাৰ ইনভাৰ্স কেলে প্ৰতি একক মোল তাৰমানে আমি এটো কেনেকৈ লিখিব পাৰো মোল লিটাৰ ইনভাৰ্স অৰ্থটো হৈছে যে মোল ডিভাইডেড বাই লিটাৰ তাৰমানে তুমি মোল লিটাৰ ইনভাৰ্স তুমি কি বুলি কৈছা মোল লিটাৰ ইনভাৰ্স বুলি কৈছা মোল ডিভাইডেড বাই লিটাৰ আৰু এটাকে সেকেন্ডটো ক'ত আছিল তলত আছিল হৰত ডিনোমিনেটৰ সো হৰত থাকিলে কি হ'ব ওপৰলৈ যদি যায় সেকেন্ড ইনভাৰ্স হ'ল নাই সো তাৰমানে তোমাৰ ইউনিটটো কি হৈছে মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স সিম্পল কথা তোমাক আহিছে যে ৰেটৰ তোমাৰ গতিবেগৰ তোমাৰ ইউনিটটো কি গাঢ়তা ডিভাইডেড বাই সময় গাঢ়তাটো আমি কিহত প্ৰকাশ কৰো মোল লিটাৰ ইনভাৰ্স আৰু সময়টো কিহত প্ৰকাশ কৰো সেকেন্ডত সো মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স ভুলতে কৈ পিনি মিনিট বা আৱাৰ নিলিখিবা অংক বিশেষে তোমালোকৰ মিনিট বা আৱাৰ লিখা হৈছে কিন্তু
Actually আমি লিখিব লাগে সেকেন্ড ইনভার্স লিখিব লাগে ঠিক আছে সো এইখিনি তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে মই তোমালোকক ভাবি লৈছো এইখিনি বস্তু ক্লিয়াৰ হৈছে সো এটো মই মোহাই দিছো এটা তোমাৰ এক্সাম্পল আছে এক্সাম্পলটো হৈছে twice hi আর রিঅ্যাকশন তোমার কি আছে H2 + I2 এটো বিশেষ একো ডাঙৰ রিঅ্যাকশন নহয় মই তোমাক আকলে গ্যাস বা সলিড একো লিখা নাই তোমাৰ কথাটো কিন্তু তুমি সোয়া এই রিঅ্যাকশন জাস্ট খালি মই সমতল কৰিছো মানে ব্যালেন্স কৰিছো মানে ব্যালেন্স কৰোতে কি পাইছো দুটা হাইড্ৰোজেন দুটা অক্সিজেন ওকে আয়োডিন পাইছো ঠিক আছে কিন্তু মই কৰিব লগা কথাটো হৈছে যে ইয়াৰ ৰেটটো কেনেকৈ উলিয়াবা ৰেট ইনস্ট্যান্টেনিয়াস তুমি কি উলিয়াবা তুমি জানা যে কনসেন্ট্রেশন অফ কি আহিলে কনসেন্ট্রেশন অফ দা reactant तो तुम्हारे याद আহিব কি hi তুমি জানা with respect to কি বানাইলে with respect to time but কাহিনী में twist है ইয়াত এটা প্রবলেম টা আছে the problem is that তোমাৰ আগত থকা stoichiometric ratio stoichiometric কি বুজি পনে stoichiometric বেলেগ একো বস্তু নহয় তুমি যে ব্যালেন্সিং কৰোতে আগফালে যেকিটা সংখ্যা দিয়ে এটা তোমাৰ stoichiometry বুলি কোৱা যায় ঠিক আছে সো এই কিছুমানে stoichiometry বুলি কয় stoichiometry বুলি মই কৈছো stoichiometric তোমাৰ ratio to তোমাৰ ইয়াত যে আছে and this plays a key role here গটিকে তুমি এটা ডাইৰেক্ট এনেকে লিখিবগে নোৱা it will be wrong so তুমি ইয়াত কি কৰিবা simple এটা কাম কৰিব পাৰা একে থাকিব অকনমান উদাহৰণটো কি উদাহৰণি হল হাফ এটা মাল্টিপ্লাই কৰিবা আগফালে কোত dr/dt যেটো আছিল হাফ মানে তুমি সোৱা তোমাৰ ওচৰত আছে stoichiometric 2 আছিল তুমি জাস্ট খালি তাৰ 1/2 কৈছে ৰেসিপ্ৰকেল তাৰ মানে উল্টাটো লৈছে হয় না তোমাৰ সো দিস ইজ বিকাম ডান তোমাৰ r ইনস্ট্যান্টেনিয়াস তো তোমাৰ হৈ গলকে আৰু হয়তো তোমাক কেতিয়াবা অৰ তোমাক এনেকৈ লিখিব পাৰে r কি বুলি আহিব -half of dr/dt that is simple এটো তোমাৰ এনেকা কৰি পিনি থৈ দিলে মই d to c নিছনা হৈছে অকন ক্লোৰিন ভাবিব পৰা নহয় dr কৰি দিছো ঠিক আছে সো এটো হৈ গল তোমাৰ আনসাৰ ওকে এতিয়া তুমি যোৱা ৰেট টু কাৰ লগত এটো হৈছে ৰিঅ্যাক্টেন্ট হিচাপে ৰেট কলো মই প্ৰডাক্ট হিচাপে ৰেটটো কি হ'ব কি হ'ব মই মাত্ৰ 2 লৈকে গন্তি কৰিছো তুমি নিজে লিখিছোৱা নহলে মই লিখি দিম কিন্তু সো starts 1 1.2 1.5 1.6 1.65 1.8 2 okay so now product কি হৈ যায় product আমি জানো প্লাস আহে এতিয়া সোৱা ইয়াৰ আগফালে stoichiometry ratio কি আছে সৰি ইয়াৰ আগফালে তোমাৰ stoichiometry ratio আছে 1 ইয়াৰ আগফালে আছে 1 সো ইয়াত তুমি 1/1 পুট কৰিবা নেকি কোনো দৰকাৰ নাই জাস্ট খালি তুমি ইয়াত কি পুট কৰা d hydrogen by dt ইয়াত তোমাৰ প্লাস তো আছে তুমি প্লাস তো যেহেতু আছে মানে তো আমি নিদিলে হৈ যাব কোনো প্ৰবলেম নাই r is equal to কি হ'বগে di2 by dt simple কথা কোনো প্ৰবলেম নাই ঠিক আছে কাৰণ ইয়াতো প্লাস আছে মই প্লাস তো লিখা নাই জানিব জাস্ট ইমানতে কথা এতিয়া সোৱা ইয়াত এটা বস্তু আছে যেটো আমি লিখা নাই হেটো হৈছে 1/1 হয় না ইয়াত 1 আছিল নহয় আমি লিখিব লাগিছিল কি 1/1 কিন্তু 1/1 তো লিখাৰ প্ৰয়োজন আছে জানো নাই কোনো প্ৰয়োজন নাই কাৰণ 1/1 মানে কি একে নহয় জানো ঠিক আছে সো হোপফুলি তুমি বস্তু বুজি পালা আৰু এটা ৰিঅ্যাকশন আছে তোমালে সিমিলাৰলি ফৰ দা ৰিঅ্যাকশন বুলি এটা দীঘল ৰিঅ্যাকশন দিছে দীঘল ৰিঅ্যাকশনটো বুজিবলৈ সহজ মই তোমালোকক কিতাপত দিয়া ৰিঅ্যাকশন তুমি কৰিয়ে থাকিবা মই তোমালোকক এটা ৰিঅ্যাকশন দিছো ৰিঅ্যাকশনটো তোমালোকে চাবা অকমান দীঘলীয়া টানি ধৰিলে কি হৈ যায় মানুহবিলাকে ভয় খায় ওকে সো twice a thrice b 1/4c plus 6d এই ৰিঅ্যাকশনটো গৈ পিনে কি হৈছে সাপোজ ধৰি লৈছো ধৰিলো মানে সাপোজ ওকে সাপোজ তোমালোকৰ ইয়াতে কি বনাইলা 7e plus 8f ধৰি লৈছো এটা ৰিঅ্যাকশন ধৰি লৈছো মই এই ৰিঅ্যাকশনটোৰ ৰিঅ্যাক্টেন্ট কি হ'ব ৰেট কি হ'বকে সো ৰেটটো কি হ'ব তোমাৰ গৈ পিনে ৰেট ইজ ইকুৱেল টু বা r ইজ ইকুৱেল টু তুমি এটো লিখিবা ৰেট r ইজ ইকুৱেল টু আজি পা r লিখিলে গম পাবা আৰু ৰেটৰ কথাই কৈছো বুলি ঠিক আছে বাট ইট ইজ স্মলাৰ কি হ'বকে দুই এটা আছে একফালে আৰু এটো ৰিঅ্যাক্টেন্ট হয় এখিনি কি হয় তোমাৰ এখিনি আছে তোমাৰ বিক্ৰিয়ক ৰিঅ্যাক্টেন্টস ঠিক আছে ৰিঅ্যাক্টেন্টস যেটো আমি কি বুলি কওঁ বিক্ৰিয়ক সো ইয়াত তুমি কি কৰিব লাগিব ইয়াত তুমি কি কৰা 1 by minus টা আহিব minus টা আহিলে 1/2 কৰিলা আৰু d a by dt ৰিঅ্যাক্টেন্ট কি আছিল এটো a নাছিলে জানো হৈ গল তাৰছত আহিলে কি minus 1/3 আৰু ইয়াত কি আহিলে তোমাৰ গৈ পিনি d b by dt ওকে
নেক্সট আহিব কি ইয়াত সোয়া ইন্টারেস্টিং দিস ইজ 1/4 1/4 যদি মই ৰেচিপ্ৰকেল কৰো তেতিয়া কি হ'ব ইজ ইকুৱেল টু 4 হ'বগে নাই এই সাইড ওপৰলৈ গুচি যাবগে নাই আলটিমেটলি সো হেতু কাৰণে ইয়াত মই কি পুট কৰিম গৈ পিনি জাস্ট খালি 4 পুট কৰিম সো -4 ইনটু dc/dt আৰু ইজ ইকুৱেল টু তোমাৰ এটো কি হলে -1/6 d/dt next আহিলে তোমাৰ ইজ ইকুৱেল টু প্ৰডাক্ট কি আছে প্ৰডাক্ট হদায় প্লাস থাকিব সো de/dt আৰু ইপিনে প্ৰডাক্ট কি আছে 1/8 df/dt তুমি জিমান দীঘল কোৱেশ্চন আও whatever the question তোমালোক জিমান দীঘল কোৱেশ্চন আও তুমি কোৱেশ্চন কৰিব পাৰিবা ঠিক আছে বাৰু সো হোপফুল তোমালোকে বুজি পাইছা এখিনি লাগে বস্তুখিনি সো কেনেকে তোমালোকৰ ইয়াত আহে পজিশনটো যে তুমি কেনেকে স্টয়কিওমেট্ৰি ৰেশিওটো ইউজ কৰিবা কেনেকে তুমি ৰেটটো লিখিবা হেকিন তুমি গম পাবা ইয়াত তা ব্ৰমিনৰ ওপৰত কোৱেশ্চনটা আছে তোমালোকে লিখি চাবা এটা কোৱেশ্চন আছে ইয়াতে কোৱেশ্চন নম্বৰটো হৈছে example 4.2 example যেটো দি থোৱা আছে গটিকে মই তোমালোক কৰি পিনি নেদেখাও কিন্তু কৰি পিনি তুমি নিজে চেষ্টা কৰি চাবা exampleটো যদি নোৱাৰা তেতিয়ালে মই তোমালোক কৰি পিনি দিম মই তোমালোক আগতে কৈছিলো লাইভ সেশনত আহিম বুলি সো লাইভ সেশনত অহা আগতে মই আচ্ছা তোমালোকৰ ইনটেক্সত দুটামান কোৱেশ্চন আছে সো সব কোৱেশ্চনটো কৰি অহাটো পসিবল নহব কিন্তু ইনটেক্সত থকা কোৱেশ্চন obviously 4.1 আৰু 4.2 মুৰে ওলাই আছে তোমাৰ কাৰণে 3.1 আৰু 3.2 হ'ব গৈ পিনি হেতুটা কোৱেশ্চন কৰি চাবা নোৱাৰিলে লগে লগে কমেন্ট কৰিবা ডোন্ট ওয়েট আৰু আজি যেটো ভিডিও তোমালোকৰ মই কাৰণে এৰি আছো সেই ভিডিওটো তুমি কিন্তু যেতিয়াই চাইছা তেতিয়াই পেন পেপাৰ লৈ বহি যাও বিকজ অলৰেডি আমি কেমিক্যাল কাইনেটিক্স স্টার্ট কৰিছো কেমিক্যাল কাইনেটিক্স অকমান গ্যাপ পৰি গল মোৰে ভুল বাট স্টিল তোমালোকৰ যাতে হেতু যাতে কোনো অসুবিধা হ'ব নালাগে তাৰ কাৰণে তোমালোকে মূলত কোঅপাৰেট কৰা আৰু বেল আইকনটো টিপি থবা কাৰণ সাবস্ক্ৰাইবটো কৰিলেহে তোমালোকে গৈ পিনি আকৌ পাই থাকিবা ভিডিওটো আৰু এতিয়া মই খুব সোনকালে ভিডিও এৰিব চেষ্টা কৰিম চেষ্টা নহয় এৰিম I will not say I will try but I will do বা I shall do okay so that way তোমাৰ যাতে থাকি না যায় বলে আজি এৰা ভিডিও তুমি হয়তো দুদিনৰ পাছত চালাবা এদিনৰ পাছত চাই পিনিও তুমি এটা নিলিখিলা পাছৰ ভিডিওটো অহা লাগে পাছৰ ভিডিও চাই পিনি তুমি কিন্তু প্ৰেক্টিস যদি নকৰ নোৱাৰিবা ৰিমেম্বৰ ওয়ান থিং কেমিক্যাল কাইনেটিক্সৰ সব কোৱেশ্চন তোমালোকৰ নিউমেৰিকেল বেসতে হয় মোটামুটি দুটা এটা বস্তু আছে যিকিটা বস্তু তুমি বুজিবও লাগিব লজিক্যালি আন্ডাৰস্ট্যান্ড কৰিবও লাগিব ঠিক আছে সো দুই নম্বৰ কথাটো হৈছে তাত যিমান কিটা কোৱেশ্চন আছে সেই কোৱেশ্চন কিটা তোমালোকৰ জেডব্লিউ লেভেল লৈকে আহিব কাউন্সিলত আহিব সিবিএসই আহিব জেডব্লিউ আহিব নিটত আহিব অনলি ফ্ৰম দা এক্সাৰসাইজ এণ্ড দা ইনটেক্স সো হেতু কাৰণে মোৰ লগত ইনটেক্ট হৈ থাকা যাতে মই তোমালোকৰ ইনটেক্সৰ কোৱেশ্চন খিনি কৰাব পাৰো বুজি পাইছা কথাটো আৰু এটা কথা নিউমেৰিকেল কিটা কৰোতে ডু নট ইউজ মোবাইল এণ্ড ক্যালকুলেটৰ মই তোমালোকৰ ৰিকুৱেষ্ট কৰা নাই এজ এ মেন্টৰ তোমালোকে মোক নিশ্চয় ভাল পোৱা মোৰ কথাটো শুনা জাস্ট ক্যালকুলেটৰ ইউজ নকৰিবা নিজৰ জাস্ট হ্যান্ড ৰিটেন কাৰণ তোমালোকৰ পৰীক্ষাত ক্যালকুলেটৰ এলাউড নকৰে মন ৰাখিবা তোমালোকৰ পৰীক্ষাত ক্যালকুলেটৰ মোবাইলটো এলাউ নকৰে ক্যালকুলেটৰ এলাউ নকৰে ঠিক আছে নরমাল ক্যালকুলেটৰো এলাউ নকৰিব সো এটো কাৰণে যদি তুমি অংকটো শুদ্ধকে নকৰা তেতিয়া তোমাৰ কাৰণে দিগদাৰ হৈ যাব কাৰণ কাউন্সিলৰ বহিখন চাওতে তোমালোকক সম্পূৰ্ণ শুদ্ধ আনসাৰ লাগিব সো আনসাৰ চাওতে তোমালোকৰ অসুবিধা হৈ যাব ঠিক আছে সো এতিয়া তোমালোকৰ কাৰণে মই এটা বিদায় লম বিদায় লোৱাৰ তোমালোকৰ কাৰণে এটা সৰু এটা টিপ দি থৈ যাও টিপ মই এনেকে ভিডিও বিলাকৰ লাষ্টত তোমালোকৰ পিনে সদায় এটা টিপ দি থৈ যাম টিপ কিটা তোমালোকে মনত ৰাখিবা টিপটো তোমালোকৰ কাৰণে মই দিম অৰ্গানিকত দি থৈ যাম অৰ্গানিকৰ টিপটো কেনেকুৱা ধৰণৰ সাপোজ তোমালোকৰ ওচৰত আছে বেনজিন ইউ আৰ হেভিং এ বেনজিন সিম্পল ৰিঅ্যাকশন তোমালোকৰ বেনজিনৰ পৰা যদি তোমালোকে বনোৱা সাপোজ তুমি ইয়াত বনাইছা নাইট্ৰোবেনজিন আৰু ক্লোৰিন ঠিক আছে আৰু তুমি যেন বনাইছা একেটা ৰিঅ্যাকশনতে দুটা প্ৰডাক্ট সাপোজ ইয়াত নাইট্ৰো দিছা আৰু ইয়াত দিছা ক্লোৰিন and both the processes will be different so তুমি দুইটা বেলেগ বেলেগ মলিকিউল আছে কিন্তু ৰিঅ্যাকশন কিটা একে হ'ব কিন্তু ৰিঅ্যাকশনটো কোনটো আগত কৰিবা হেড ডিপেন্ড কৰিব সো টিপসটো হৈছে তোমালোক কৈ দিছো না সিম্পল ৰিঅ্যাকশনস কেলে হয় সেই কথা তোমাকে লাহে লাহে গম পাবা বা মোৰ ভিডিও কিটা চাই থাকিলে গম পাবা বেনজিনৰ প্ৰথম বনাও আমি সোৱা নাইট্ৰোবেনজিন দি পিনি আমি ক্লোৰিনটো বনাও সো ধৰি লোৱা ক্লোৰিন দিলু এনহাইড্ৰাছ AlCl3 অসমীয়াত ক'বলৈ গলে শুকান বা কি বলে অনাদ্ৰ অসমীয়াত কি বুলি কব অনাদ্ৰ মানে অৰ্থটো কি যি আদ্ৰ নহয় আদ্ৰ মানে অৰ্থটো কি পানী নথকা অনাদ্ৰ আদ্ৰতা মানে পানী নহয় জানো সো পানী নথকা AlCl3 ওয়াটাৰ ভেপাৰ নথকা AlCl3 দিবা ক্লোৰিন লাগিব হলনে আৰু তাত তুমি গৈ পিনি কি দিবাগে HNO3 H2SO4 both will be in the concentrated mode
ঠিক আছে কনসেন্ট্ৰেটেড মানে গাঢ় ঠিক আছে গাঢ় নাইট্ৰিক এসিড আৰু গাঢ় সালফাৰিক এসিড ইয়াৰ পৰা কি বনিবগে ক্লোৰিন বনিলে লগত তোমাৰ কি আছে নাইট্ৰো বনিলে ঠিক আছে এটা অৰ্থ পজিশনত বনিছে বুলি মই এটো কাৰণে কৈছো কাৰণ মোৰ প্ৰডাক্টত হেটো মই বিচাৰি আছিল কিন্তু ইয়াৰ লগত আৰু এটা প্ৰডাক্ট হয় যেটো মই যদিও বিচৰা নাই তা লিখি থৈছো কথাটো দুটা প্ৰডাক্ট হ'ব এটা আছে তোমাৰ ইয়াতে ক্লোৰিন আৰু এপিনে তোমাৰ নাইট্ৰো তাৰমানে এটো পেৰা প্ৰডাক্ট হ'ব দিস ইজ অৰ্থ প্ৰডাক্ট দিস ইজ পেৰা প্ৰডাক্ট ঠিক আছে বাট कहानी में ट्विस्ट है ट्विस्ट दिया तो मोर काम और केमिस्ट्री हले ट्विस्ट दिया कि ट्विस्ट तो আমি সিধা কৰিব লাগিব ঠিক আছে এটা এই ৰিঅ্যাকচন তোমালকে লিখি লবা ফটাফট মই তোমালক বেলেগ এটা ৰিঅ্যাকচন কৈছো একেটা ৰিঅ্যাকচনে কেনেকে সিচুৱেচনটো চেঞ্জ হৈ যাব পাৰে এবাৰ মই কি কৰো না এটো ৰিঅ্যাকচন প্ৰথমতে নকৰো আমি ৰিঅ্যাকচন প্ৰথমতে নকৰো আমি কি কৰো তুমি কি কবা বলে স্যাৰ হেৰি এটো কি বুলি কয় চেনিত পানী ঢলাটো একেটা কথা পানী চেনি ঢলাটো একেটা কথা নকবা জানো তুমি হেতুৱে কবা হয় না জুনটোৱে আগত ঢালো পানী খিন লৈ পিনে চেনি খিন ঢালিলো যেটো হবগে চেনি খিন লৈ পানী ঢালিলো একেটা হবগে কিন্তু অৰ্গানিক ৰিঅ্যাকচনত নহয় লেটস সি হাউ তুমি ইয়াত ধৰিলা কি কৰিলা HNO3 আৰু এপিনে তুমি কনসেন্ট্ৰেটেড অফ কোর্স তুমি দিলা নাইট্ৰিক এসিড আৰু এপিনে তুমি সালফাৰিক এসিড দিলা তুমি ইয়াত কনসেন্ট্ৰেটেড দিলা তুমি ইয়াৰ পৰা কি পালা গৈ পিনি প্ৰথম এজ ইউজুৱেল নাইট্ৰোবেনজিন পালাগে না নাইট্ৰোবেনজিনত তুমি গৈ পিনি কি দিলা ক্লোৰিন দিলা এনহাইড্ৰাছ বা অনাদ্ৰ AlCl3 দিটো তুমি কি পাইছাগে ৰিঅ্যাকচনটোত নাইট্ৰো গ্ৰুপটো ইয়াত আছে আৰু ক্লোৰিনটো ইয়াত আছে কিবা এটা কোন খেলিমেলি পাইছা নে বাৰু this is not ortho not para this is meta position right with respect to this one ঠিক আছে আৰু ইয়াত তোমাৰ কিনেটো অৰ্থ পজিশন আছিল বা এটো তোমাৰ হিচাপত অৰ্থ পজিশন বা তুমি নাইট্ৰো গ্ৰুপটো কলে হ'ব মই যেটুকে কৈছো কি লেভেল বাৰু কাহিনীটো বুজি পাইছা না টিপটো হেডখৰে আছে কিন্তু তুমি একেটা স্টেপৰ ৰিঅ্যাকচন তুমি বেলেগে এটা আগতে কৰিলা এটা পাছত কৰিলা সাংঘাতিক ডিফাৰেন্স প্ৰডাক্ট পাই গলা কি লেভেল বাৰু বুজি পাইছা না কাহিনীটো কি হৈছে এই তোমাৰ আছে এইটোৰ এনসাৰটো হৈছে তোমালোকৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ হাইড্ৰোকাৰ্বন আছে সো তাৰ এনসাৰ তোমাৰ জাস্ট সহজে অকমান সিম্পল কে কথাটো কৈছো সদায় মনত ৰাখিবা নাইট্ৰো গ্ৰুপ ইজ মেটা ডাইৰেক্টিং যদি মেটা ডাইৰেক্টিং মেটা নিৰ্দেশী তাৰমানে ডাইৰেক্টিং মানে আছে নিৰ্দেশী যদি কিবা এটা গ্ৰুপ ইলেক্ট্ৰোফাইলটা যদি আহে ইলেক্ট্ৰোফাইল কি বস্তু পঢ়িব লাগিব ইলেক্ট্ৰোফাইলটা যদি আহে ওচৰলে যদি নাইট্ৰো গ্ৰুপ লাগি থাকে হি কি কব যে তুমি যোৱা মেটা পজিশনত লাগাকে কিন্তু যদি ক্লোৰিন থাকে ক্লোৰিনটো হৈছে অৰ্থ বা পেৰা ডাইৰেক্টিং নিৰ্দেশী ই যদি থাকে আগতেকে লাগি পিনি কব যেটো আহিছে যোৱা তুমি হয় অৰ্থ পজিশনত যোৱা নহলে পেৰা পজিশনত যোৱা কি কব এটো পেৰা পজিশন বা ইয়াৰ কাৰণে এটো পেৰা পজিশন whatever it is there okay ক্লোৰিনটো দেখাইছো যেটা ক্লোৰিনটো দেখাও ওকে পেৰা পজিশন সিম্পল কথা বুজি পাইছা না কিন্তু ইয়াৰ পাছ ফলৰ কাৰণটো আছে স্যাৰ আমি কেনে গম পাম কোনটো অৰ্থ পজিশন হ'ব বা কোনটো মেটা ডাইৰেক্টিং হ'ব কোনটো অৰ্থ পেৰা ডাইৰেক্টিং হ'ব কেনে গম পাম স্যাৰ এইবিলাক এটা স্যাৰ বহুত জঞ্জাল and that is why I am here to make the things easy for you it will be so suitable for you তুমি পাছত কবা organic is too easy ঠিক আছে সো এতিয়া আমি কেমিক্যাল কাইনেটিক্স কেনে ঠিক কৰি লও টিপসটো যেটো দিলো টিপসটো মনত ৰাখিবা সদায় দিয়া টিপসটো এখন বেলেগখন বহিখন লিখি লবা organic is for different purpose ঠিক আছে অৰ্গানিক তো অকমান বেলেগ ধৰণে পঢ়িব লাগে অৰ্গানিক তো তেনেকে পঢ়িলে নহব যে সদায় যেনে কেমিষ্ট্ৰি পঢ়া তেনেকে নপঢ়িবা ইভেন মোৰ যিখিনি টিউশনছ আছে যিখিনি তোমাক মই প্ৰাইভেট টিউশনছ দি দেখোন তেলক ইমানটো কৈছো যদি তোমাৰ যে বেমাৰো হৈছে তুমি একো কৰিব পৰা নাই তেতিয়াও কিন্তু আধা ঘণ্টা হল অৰ্গানিক কেমিষ্ট্ৰি প্ৰেক্টিছ কৰা because it is not like physical or inorganic chemistry তুমি সদায় মনত থাকিব অৰ্গানিক কেমিষ্ট্ৰি প্ৰেক্টিছ ওপৰত ডিপেন্ড কৰে আৰু হেতু কাৰণে মই তোমাক কলে অৰ্গানিক কেমিষ্ট্ৰি লাইভ সেশনছ লইম apart from the live sessions for physical and inorganic chemistry so তেতিয়া লাগে মোৰ স্বাস্থ্য বেয়া হোৱাৰ কাৰণ দেখিলা নহয় কিমানে অসুবিধা হৈ গল তোমাৰ যাতে স্বাস্থ্য বেয়া নহয় তাৰ কাৰণে বতৰ দেখিছা বৰষুণ ৰ'দ চলি আছে সো বতৰে বিধি পঠালে তোমাৰ স্বাস্থ্য যাতে বিধি পঠালে দিয়ে তো তাৰ কাৰণে তোমাক কিন্তু কি হ'ব লাগিব স্বাস্থ্যৱান হ'ব লাগিব আৰু লগতে মোৰ চেনেলটো চাইছা এইবিলাক শিকি পিনে একদম পুৰা জ্ঞানৰ ভাণ্ডাৰ লৈ পিন যাব লাগিব তো টাৰ্গেট কৰি ৰাখিব লাগিব কি যে তুমি অহা বছৰলে নীট পাব লাগিব জেই পাব লাগিব সি পাব লাগিব বা সিউইটি পাব লাগিব আৰু obviously ASEC EC plus CBSE whatever it is there you are seeing by video তুমি এটা জানিব লাগিব এইটা তোমালকে 95% পাব লাগিব ইন কেমিষ্ট্ৰি ঠিক আছে আৰু কিছুমান নিটৰ এটা মই হয়তো কমেন্ট কৰিছা নিটৰ টু স্কেম হৈ গল আমাৰ বহুত দুখ লাগে তুমি বাদ দিয়া তুমি নিজৰ কৰ্ম কৰা তোমাৰ কাম হৈছে নিটত এপিয়াৰ হোৱা ভালকে পৰীক্ষা দিয়া তোমাৰ কাম স্কেম সটো নহয় বাকিখিনি এইবিলাক বস্তু পলিটিক্যাল কথা এইবিলাক বস্তু পাছত ডিসাইড হ'ব ঠিক আছে সো হেতু কাৰণ তোমালকে খালি নিজৰ চেষ্টাটো অব্যাহত ৰাখা কেমিষ্ট্ৰি ইজ দ্য অনলি সাবজেক্ট হুইচ ইজ কমন নিটটো কমন আছে কেমিষ্ট্ৰি জেডব্লিউ টো কমন আছে বা যিকোনো ধৰণৰ ইঞ্জিনিয়াৰিংৰ কমন আছে সো তেতিয়া লাগে তোমালকে বস্তুৰ কাৰণে
ট্ৰাই কৰা আৰু এটা কথা মনত ৰাখিবা এই কথা কৈছো অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ কাৰণে কিন্তু এটা চেপ্টাৰ নহয় যেনে ফিজিকেলৰ সলিউশন এটা চেপ্টাৰ বা তোমালোকৰ ইলেক্ট্ৰোকেমিষ্ট্ৰি এটা চেপ্টাৰ তেনেকুৱা নহয় বা কেমিক্যাল কাইনেটিক্স এটা চেপ্টাৰ কোঅৰ্ডিনেশন কেমিষ্ট্ৰি এটা চেপ্টাৰ তেনেকুৱা নহয় অৰ্গেনিক কেমিষ্ট্ৰি 5টা চেপ্টাৰ আছে বায়োমলিকুলছ নহয় কিন্তু হাইড্ৰোকাৰ্বন ফ্ৰম দা ফাৰ্ষ্ট ইয়াৰ ঠিক আছে সো গটিকে গুটেখিনি মিক্স অফ ৰিঅ্যাকশন আহিব এন্ট্ৰেন্সেস হোৱা বা তোমালোকৰ কাউন্সিলছ হোৱা ঠিক আছে সো ডিসকাস কৰিয়ে থাকিম সোনকালে ভিডিও এৰিয়ে থাকিম গটিকে তেতিয়া লাগে খালি তোমালোকে সাবস্ক্ৰাইব তো কৰিয়ে থৈছা যদি লগৰ কোনবা আছে সাবস্ক্ৰাইব কৰিবলৈ বাকি আছে সাবস্ক্ৰাইব কৰিবলৈ কোৱা আৰু ভিডিওবোৰ চাই পিনি নিজকে একদম পৰা এতিয়াৰ পৰা ৰেডি কৰা সো তেতিয়া লাগে স্বাস্থ্যৱান হোৱা স্বাস্থ্য প্ৰতি যত্ন লগা আৰু কি থাকে সুস্থ থকা হ'ব লাগা জয় আই অসম